যদি আপোনাৰ ষ্টাৰ্টআপটো এতিয়া আইডিয়া ষ্টেজত আছে তো আপুনিও মোৰ দৰে ইয়াতে এপ্লাই কৰিব পাৰে সো ইয়াতে আপোনাৰ যিবোৰ নতুন নতুন ষ্টাৰ্টআপবোৰ আছে সিহঁতৰ ওপৰত ইহঁতে ইনভেষ্ট কৰি আছে যদি আপুনি এতিয়াও কনফিউজ হৈ আছে যে মই ষ্টাৰ্টআপৰ বাবে মোৰ ইনভেষ্টৰ বিচাৰি পোৱা নাই বা মোৰ পাৰ্টনাৰ বিচাৰি পোৱা নাই তো মোৰ ফালৰ পৰা এইটোৱে চাজেষ্ট হ'ব যে আপুনি এবাৰ এপ্লাই কৰি চাওক তো ইয়াত এপ্লাই কৰিলে আমাৰ বেছিক প্ৰফিট এইটোৱে যে আমি আমাৰ ষ্টাৰ্টআপৰ বিষয়ে আমি আমাৰ আইডিয়াটোৰ বিষয়ে কাৰোবাৰ আগত কম আৰু সিফালৰ পৰা যিটো ৰিভিউ আহিব সেইটো আমাৰ বাবে বহুত প্ৰয়োজনীয় হ'ব কাৰণ সিহঁতে যদিও ৰিজেক্ট কৰে তো ৰিজেক্ট কৰাৰ কাৰণবোৰ ক'ব আৰু সেই কাৰণবোৰ লৈ আমি আমাৰ আইডিয়াটোৰ ওপৰত ইমপ্লিমেণ্ট কৰিব লাগিব আইডিয়াটোৰ ওপৰত চাব লাগিব যে আমি কি আৰু চেঞ্জ কৰিব পাৰোঁ জাষ্ট নাও এপ্লাই কৰিলোঁ ইয়াতে আপোনাৰ নাম আপোনাৰ ডিটেইলছ আৰু আপোনাৰ আইডিয়াটোৰ বিষয়ে ক'ব লাগিব আপুনি কি প্ৰব্লেম ছলভিং কৰি আছে আপোনাৰ আইডিয়াটো কি আইডিয়াটোৰ বিষয়ে কি আপোনাৰ তাতে পাৰ্টনাৰ আছেনে নাই এইবোৰ দিলে আপুনি ইয়াতে ফিল হৈ যাব মেক্সিমাম 48 আৱাৰ্ছৰ ভিতৰত আপোনাক ৰিভিউ দিব হয়তো ৰিজেক্ট কৰিলেও আপোনাক এনচাৰটো দিব তো মই চাওঁ 48 আৱাৰ্ছৰ পিছত কি ৰিজাল্ট দিয়ে কমেণ্টৰ আপোনাৰ ডাইৰেক্ট লিংকটো আছে য'ত চাই আপুনি ডাইৰেক্ট ক্লিক কৰি এইটো এপ্লাই কৰিব পাৰে মোৰ ফালৰ পৰা এটাই ছাজেশ্যন দিম যে আপোনালোকে সকলোৱে যদি নিজৰ ষ্টাৰ্টআপটো এতিয়াও আইডিয়া ষ্টেজত আছে তে এবাৰ এপ্লাই কৰি চাওক থেংক ইউ